ৰাজ্যত অব্যাহত আছে ভোগালীৰ উৎসৱৰ আনন্দ। ভোগালীৰ লগত সংগতি ৰাখি অনুষ্ঠিত হৈছে খেল ধেমালি। কলিয়ামাটিৰ ৰাইজৰ উদ্যোগত অনুষ্ঠিত কৰা হয় পৰম্পৰাগত খেল ধেমালি প্ৰতিযোগিতা। মহিলাসকলে অংশ লয় হাঁহ ধৰা, বল ধৰা প্ৰতিযোগিতা। হাঁহ ধৰা প্ৰতিযোগিতাত অংশ লৈ আনন্দ উপভোগ কৰে। অন্য আকৰ্ষণীয় খেল বল ধৰা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে সকলোৱে। ইফালে গড়মূৰৰ দেওধাই গাঁও চটাইচিগা অঞ্চলতো ভোগালীৰ লগত ৰজিতা খুৱাই পৰম্পৰাগত খেল ধেমালি অনুষ্ঠিত কৰা হয়। অংকুৰণ যুৱ সংঘৰ উদ্যোগত আয়োজন কৰা এই খেল ধেমালিত শিশুৰ পৰা আৰম্ভ কৰি মহিলাসকলেও অংশগ্ৰহণ কৰি আনন্দ লয়। উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰে কলিয়ামাটি আৰু চটাইচিগা অঞ্চলত। অসমবাসীলৈ অংকুৰণ যুৱ সংঘৰ তৰফৰ পৰা ভোগালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। অংকুৰণ যুৱ সংঘৰ আৰু স্থানীয় ৰাইজৰ সহযোগত আমি অসমীয়া সমাজ জীৱনৰ পৰা হেৰাই যাব ধৰা কিছু খেল ধেমালিৰ সমাহাৰেৰে আমি কিছুমান খেল ধেমালি আয়োজন কৰিছিলোঁ। ইতিমধ্যে আমাৰ সম্পূৰ্ণ কাৰ্যসূচী সমাপ্ত হৈছে। টেকেলি ভঙা, ৰছী টনা, সংগীত চকী, হাঁহ ধৰা বিভিন্ন প্ৰতিযোগিতা আমি ইতিমধ্যে অনুষ্ঠিত কৰি গৈছোঁ আৰু সকলো ৰাইজে বিপুল উৎসাহেৰে ওলাই আহি আমাক সহযোগিতা আগবঢ়াইছে। আমাৰ যিহেতু এতিয়া বৰ্তমান যান্ত্ৰিকতাৰ যুগত কণ কণ ছাত্ৰ ছাত্ৰীসকল ঘৰৰ ভিতৰত আবদ্ধ হৈ চাৰি দেৱালৰ মাজত আবদ্ধ হৈ তেওঁলোকে কিছুমান খেল ধেমালি পাহৰি গৈছে। সেই খেল ধেমালিসমূহ তেওঁলোকৰ মাজত আমাৰ পৰিচয় কৰি দিয়াত অংকুৰণ যুৱ সংঘই এক আমি ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। যোৱা বৰ্ষৰো আমি মেজিৰ তলৰ ধেমালি শীৰ্ষক এটি অনুষ্ঠান কৰিছিলোঁ আৰু সেই অনুষ্ঠানটি সাফল্যমণ্ডিত হোৱাৰ পিছতে আমি এই বৰ্ষৰো বিপুল উৎসাহেৰে এই অনুষ্ঠানটি আয়োজন কৰিলোঁ আৰু এই অনুষ্ঠানটি সহায় সহযোগিতা আগবঢ়োৱা সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, আপোনালোকে দেখিবলৈ পাইছে আজি শিশু মোবাইল, কিতাপ এইখিনিৰ মাজত ব্যৱস্থা হৈ থাকে, মানে আবদ্ধ হৈ থাকে, কিন্তু তেওঁলোকে নাজানে কিছুমান খেল ধেমালি যিসমূহ আমাৰ মাজৰ পৰা হেৰাই গৈছে। তেওঁলোকে মোবাইলৰ গেম কিবা কিবি সেইবোৰ জানে, কিন্তু তেওঁলোকক আমি টেকেলি ভঙা, ৰছী টনা আৰু মাৰ্বল লৈ চামুচ দৌৰ মৰা, হাঁহ ধৰা বিভিন্ন প্ৰতিযোগিতা ভোগালী বিহুৰ লগত সংগতি ৰাখি আমি আয়োজন কৰিলোঁ। এয়া আমি এক লক্ষ্য ৰাখিছিলোঁ যে আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বা কণ কণ শিশুসকলৰ মাজত আমি এই প্ৰতিযোগিতা জ্যেষ্ঠসকলৰ পৰা তেওঁলোকে শিকক আৰু সেয়ে আমি এই প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰিছিলোঁ। নাজিৰাৰ পৰা যদুমণি হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।